উজনি অসমত আজি লাহে লাহে ক্ৰমান্বয়ে হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱা মানুহ বাঢ়ি গৈছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি আস্থা বাঢ়ি গৈছে আৰু সকলো আমাৰ বিৰোধী ঐক্য মঞ্চ এক হোৱাৰ লগে লগে আজি অসমৰ ৰাইজ আজি একত্ৰিত হৈছে আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ আজি বিভিন্ন কথাত অসংলগ্ন কথা বতৰা হৈছে। মাককো ধৰা হৈছে, জীয়েককো ধৰা হৈছে। এই কথাবিলাক কেতিয়া কয়? যেতিয়া মূৰটো গৰম হৈ যায়। গতিকে আৰু এটা কথা গুৰুত্বপূৰ্ণ মই কথা কৈছো যে গুৱাহাটীত গেষ্ট হাউচ বিলাক আপোনালোকে পৰীক্ষা কৰক। তাত বিভিন্ন বহিৰাগতৰ মানুহ আহি ভৰি পৰিছে, যিসকলে এছাৰৰ যোগেদি হওক বা কিহৰ যোগেদি হওক আমি কৈছিলো যে বহিৰাগতৰ বহুত মানুহ আহিব। এতিয়া বিভিন্ন আমাৰ গেষ্ট হাউচ বিলাকত মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আপোনালোকৰ পৰা কৈছো যে बहुत बाहर से बहुत आदमी आ रहे हैं यहाँ में। क्यों आ रहे हैं? एसआर का जरिए उसका नाम लेके वोट देने के लिए आदमी लोग ऐसे कह रहे हैं। है क्या नहीं है वो देखिए, एक बार आप देखिए। और जरूरत पड़ने से सबूत चाहिए तो हम लोग देंगे। সব আপোনাৰ যিমান গেষ্ট হাউচ আছে সেইবিলাকত ভৰি পৰিছে। গুৱাহাটীত বিভিন্ন ধৰণৰ বহিৰাগত মানুহ আহি ভোট দিয়াৰ কাৰণে চেষ্টা কৰিছে। এই কথাবিলাক আমি ইলেকশ্যন কমিশ্যনৰ জৰিয়তে তেওঁলোকক কৈছো যে সঁচা নে মিছা আপোনালোকে চাওক। বহিৰাগত মানুহ আহি ইয়াত এনেদৰে থকাৰ কাৰণে আজি ভোটাৰ লিষ্টত আপোনালোকে যিটো আমি বিসংগতি কথা কৈছিলো সেই কথাটো জল পটপটকে ওলাইছে। মই আনুষ্ঠানিকভাৱে এই কমপ্লেইনটো আপোনালোকৰ জৰিয়তে মই কৈছো। আজি নাদিম জাভেদ অল ইণ্ডিয়া কংগ্ৰেছৰ নেতা, তেওঁ আমাৰ মাজত আহিছে, তেওঁ আমাৰ হৈ দুষাৰ ক'ব।